নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 23 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পূৰ্বৰ দৰে বাহাল থাকিব উচ্চতম ন্যায়ালয়ৰ শুনানি। এবাৰ ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পূৰ্বৰ শুনানি বাহাল থাকিব ৱাকফক লৈ। আমচুৰ লগতে দেশৰ মুছলমান সংগঠন মুছলমান সমাজত স্বস্তিৰ নিশ্বাস পেলাইছে। ৱাকফ আইনক লৈ গুচৰীয়া পক্ষৰ বাবে আহিছে ভাল খবৰ। 20 কোটি মুছলমানৰ পক্ষৰ দিশে ৰায় ৱাকফ আইনৰ যুক্তি। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। 20 কোটি মুছলমানৰ পক্ষৰ দিশে আজিৰ ৱাকফ আইনৰ যুক্তি। ঘণ্টা ঘণ্টা ধৰি হোৱা শুনানিৰ আলোকপাতত পৰৱৰ্তী দিন ধাৰ্য কৰা হৈছে। উচ্চতম ন্যায়ালয়ে সংৰক্ষিত ৰাখিছে অন্তৱৰ্তীকালীন আদেশ। দুই পক্ষৰ যুক্তি শুনাৰ অন্তত নিজৰ স্থিতি স্পষ্ট। উচ্চতম ন্যায়ালয়ৰ বিগত 3 ঘণ্টা ধৰি বিগত 3টা দিন ধৰি দুই পক্ষই আগবঢ়াইছিল নিজৰ নিজৰ যুক্তি। গুচৰীয়া পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা কপিল চিব্বালে। চৰকাৰী পক্ষৰ হৈ যুক্তি আগবঢ়াইছিল তুষাৰ মেহতাই। কোনো ধৰণৰ ৰায় নিদিয়াকৈয়ে অন্তৱৰ্তীকালীন আদেশ সংৰক্ষিত ৰাখিছে উচ্চ ন্যায়ালয়ে। আদেশ অনুসৰি কোনো ৰাজ্যৰ কোনো সম্পত্তিত হাত দিব নোৱাৰিব চৰকাৰে। পূৰ্বৰ শুনানি বাহাল ৰাখি আজিৰ এই গুৰুত্বপূৰ্ণ শুনানিত অৱতীৰ্ণ হ'ব। পৰৱৰ্তী শুনানিত হোৱা ৰায় নোহোৱা পৰ্যন্ত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰিব ৱাকফ সম্পত্তিৰ ওপৰত। ৱাকফ কাউন্সিলত কোনো ধৰণৰ নতুন নিযুক্তি দিব নোৱাৰিব। পূৰ্বৰ শুনানি বাহাল থাকিব ৱাকফক লৈ। আমচুৰ লগতে দেশৰ মুছলমান সংগঠন মুছলমান সমাজৰ স্বস্তিৰ নিশ্বাস। এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহা। আমি জনাই গৈছো এটা ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব শৃংখল চলিহা। দুলিয়াজান থানাৰ অচিয়ে হোৱাটছআপ যোগে শৃংখল চলিহাক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰিলে শৃংখল চলিহাই নিজে। সকলোকে প্ৰতিবাদ অব্যাহত ৰখাৰ আহ্বান জনাইছে শৃংখল চলিহাই। দুলিয়াজান কাণ্ডক লৈ শৃংখল চলিহাক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহা। ৰাতিপুৱাৰ আন এটা ব্ৰেকিং নিউজ। এইবাৰ অৰুণোদয় আঁচনিত বৃহৎ দুৰ্নীতিৰ আৰু কেলেংকাৰী। এবাৰ নাম কটা গৈছে হাজাৰ হাজাৰ সংখ্যালঘুৰ। আমি জনাই আছো এটা ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিক লৈ ৰাজ্যত ভয়ংকৰ দুৰ্নীতিৰ কাণ্ড সংঘটিত হৈছে। দুৰ্নীতিৰ অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিছে শ শ সংখ্যালঘু মহিলা। সংখ্যালঘু হোৱা বাবেই এই আঁচনিৰ পৰা নাম বাদ পৰাৰ অভিযোগ উত্থাপন হৈছে। পূৰ্বে আঁচনিৰ ধন লাভ কৰি থকা বহু মহিলাৰ হঠাৎ নাম কৰ্তনৰ অভিযোগ উত্থাপন হৈছে। দুখীয়া দৰিদ্ৰৰ নাম কৰ্তন কৰি নতুন তালিকাত সোমাইছে ধনী হিতাধিকাৰীৰ নাম। হঠাৎ বেংক একাউণ্টত 1250 টকা প্ৰতিমাহে লাভ নকৰি ৰাজ্যৰ মহিলাসকল এতিয়া সৰ্বহস্ত হৈ পৰিছে। ৰাজ্যৰ মহিলাসকলে হাহাকাৰ কৰিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ এই আঁচনিখনক লৈ কোনে আৰম্ভ কৰিছে এই দুৰ্নীতি, কোনে আৰম্ভ কৰিছে এই কেলেংকাৰী। আঁচনিৰ পৰা বাদ পৰিছে দলগাঁৱৰ বহু মহিলাৰ নাম। দুখীয়া বিধৱা বিবাহ বিচ্ছেদিত মহিলা শাৰীৰিকভাৱে অক্ষম লোকৰ নাম এই আঁচনিৰ পৰা কটা গৈছে। দক্ষিণ কামৰূপৰ গৰৈমাৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনিত বৃহৎ কেলেংকাৰী দুৰ্নীতি। দৰিদ্ৰক বঞ্চিত কৰি বাছনি কমিটিয়ে ধনী মানুহৰ নাম অন্তৰ্ভুক্ত কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আঁচনিৰ পৰা এগৰাকী অন্ধ মহিলা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আন এটা ডাঙৰ খবৰ হৈছে 11টাকৈ দল সংগঠনে কঁপাব দুলিয়াজান। এবাৰ আজি 12 ঘণ্টা দুলিয়াজান বন্ধৰ ঘোষণা কৰা হৈছে। আমি জনাই আছো এটা ব্ৰেকিং নিউজ। বীৰ লাচিত খানা AJYCP সহ 11টা জাতীয় দল সংগঠনৰ আজি দুলিয়াজান বন্ধৰ ঘোষণা কৰা হৈছে।
আমি জনাই গৈছো অতিকৈ ডাঙৰ খবৰ 12 ঘণ্টাৰ বাবে দুলীয়াজান বন্ধ ঘোষণা 11টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাক লৈ খৰব হৈ পৰিছে দল সংগঠন বিতৰ্কিত যুৱতী তনু শাহীক গ্ৰেপ্তাৰৰ দাবী 11টাকৈ দল সংগঠনৰ বিএনসিং পেট্ৰল পাম্পৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে 11টাকৈ জাতীয় দল সংগঠনে দুলীয়াজানৰ শংকৰজ্যোতি বৰুৱা কাণ্ডক লৈ একত্ৰিত হৈছে উজনিৰ দল সংগঠন বীৰ লাচিত খানা এজেৱাইচিপি সহ 11টাকৈ জাতীয় দল সংগঠনৰ আজি দুলীয়াজান বন্ধৰ ঘোষণা কৰা হৈছে আন এটা ডাঙৰ খবৰ হৈছে খাংদং বান্ধৰ বুকু কপি যোৱা শিহৰণকাৰী দৃশ্য উৰাহুৰে অহৰহভাৱে বাগৰি চিটিয়া পাৰি সৃষ্টি হ'ব পাৰে মহাপ্ৰলয়ৰ বাৰত ডুবিব অসমৰ কেইবাখনো জিলা খাংদং বান্ধৰ সকলো গেট খুলি দিয়াৰ লগে লগেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কপিলি কলং বৰলিয়া পুঠিমাৰী নৈত বৃদ্ধি হৈছে জলপৃষ্ঠ হোজাই ৰহা যমুনামুখত বান পৰিস্থিতি হ'ব পাৰে ভয়ংকৰ এবাৰ নৈ পাৰলৈ নাযাবৰ কাৰণে আহ্বান জনাইছে প্ৰশাসনে এৰি দিয়াৰ পাছতেই প্ৰশাসনৰ হাই এলাৰ্ট অৰ্থাৎ উফন্দি উঠিছে কপিলি নৈৰ জলপৃষ্ঠ একেলগে নিপকুয়ে 7খনকৈ গেটেৰে এৰিছে জলবিদ্যুৎ প্ৰকল্পৰ পানী খুলি দিয়া হৈছে উমৰাংচুৰ খাংদং বান্ধৰ 7খনকৈ গেট 7খন গেটেৰে পানী এৰি দিয়াৰ পাছত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুকলি আকাশৰ তললৈ আহিছে সুমি বৰা অৱশেষত মুকলি আকাশৰ তললৈ বহু বিতৰ্কিত সুমি বৰা বিশাল ফুকন তাৰ্কিক বৰাৰ পাছতে জামিন পাইছে সুমি বৰাই ট্ৰেডিং কেলেংকাৰীৰ গোচৰত কাৰামুক্ত হৈছে সুমি বৰা 2024 চনৰ 22 অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল সুমি বৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হৈছে সুমি বৰাৰ জামিন মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয়ে পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ ভয়ংকৰ এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে তছনছ হৈ পৰিছে এখনকৈ বাসগৃহ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পাছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আকাশৰ পৰা টুকুৰা টুকুৰ হৈ খহি পৰিছে এখন বিশেষ বিমান জনবসতিপূৰ্ণ অঞ্চলত পৰিছে বিশেষ বিমানখন ক্ষতিগ্ৰস্ত হৈছে বহু বাসগৃহ ভাঙি তছনছ হৈ পৰিছে 15টাতকৈ অধিক ঘৰ ক্ষতিগ্ৰস্ত বহু বাসগৃহ ভাঙি তছনছ হৈছে 15টাতকৈ অধিক ঘৰ চুৰমাৰ হৈ পৰিছে জ্বলি ভস্মীভূত হৈছে 20খনৰো অধিক বাহন প্ৰতিকূল বতৰৰ বাবেই ভূপতিত হৈছে বিমানখন কেলিফৰ্ণিয়াৰ সেন ডিয়াগোত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিমানখনত আছিল প্ৰায় 10 গৰাকীকৈ যাত্ৰী ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল আৰু অগ্নি নিৰ্বাপক বাহিনী বিমানখনত থকা লোকসকলৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে অতিকৈ শিহৰণকাৰী বৰ্ণনা আমি আপোনালোকক দি আছো বিমানখনত থকা যাত্ৰী কেইগৰাকীৰ মৃত্যু হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা এতিয়া চৌদিশে হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে